গুড মৰ্নিং সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনাক স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি জেঠ মাহৰ 12 তাৰিখ দেওবাৰ 1946 ইংৰাজী 26 মে 2024। মেঘ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো ইমান এটা ঠিক নহয়, কাৰণ মেঘ ৰাশি কৰ্মত জটিলতা। মেঘ ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত যিকোনো কৰ্মত অকণমান জটিলতা আহিব পাৰে। এইবাৰ বৃষ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো ইমান ঠিক নহয়, কাৰণ বৃষ ৰাশি অপবাদ। বৃষ ৰাশি জাতক জাতিকে আজিৰ দিনটোত বিভিন্ন ধৰণৰ সমস্যাত ভুগিব আৰু তেওঁলোকৰ মিছা অপবাদ হোৱাৰ সুযোগ আছে। এইবাৰ মিথুন ৰাশি জাতক জাতিকা আজিৰ দিনটোত অলপ সাৱধান হৈ থকা ভাল, কাৰণ মিথুন ৰাশি ব্যাধিক। মিথুন ৰাশি জাতক জাতিকা আজিৰ দিনটোত হয়তো পুৰণি বেমাৰে আপোনাক লগ দিব পাৰে, গতিকে আপুনি সাৱধান হৈ থাকিব। আহক এইবাৰ আমি এটা অন্য ৰাশিলৈ যাওঁ। সেই ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই ভাল। কৰ্কট ৰাশি উপাৰ্জন বৃদ্ধি। কৰ্কট ৰাশি জাতক জাতিকে আজিৰ দিনটোত যিকোনো কাম কৰিলে উপাৰ্জন বৃদ্ধি পোৱাৰ সুযোগ আছে। এইবাৰ অন্য এক ৰাশি সিংহ ৰাশি। সিংহ ৰাশি আজিৰ দিনটো জাতক জাতিকাৰ বাবে ইমান ভাল নহয়, কাৰণ সিংহ ৰাশি গ্লানি। সিংহ ৰাশিৰ জাতক জাতিকে আজিৰ দিনটো অতিকৈ সাৱধান হৈ চলিব, কাৰণ তেওঁলোক অপদস্থ হোৱাৰো সুযোগ আছে। এইবাৰ কন্যা ৰাশি জাতক জাতিকা আজিৰ দিনটোত আপুনি সাৱধান হৈ থাকিব, কাৰণ কন্যা ৰাশি ৰোগ হয়। কন্যা ৰাশিৰ জাতক জাতিকা আজিৰ দিনটোত যিকোনো ধৰণৰ সমস্যাত পৰিব পাৰে, যেনে আপোনাৰ বেমাৰ হ'ব পাৰে, আপুনি ভয় খাব পাৰে, গতিকে আপুনি সাৱধান থাকক। এইবাৰ অন্য এক ৰাশি তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুব ভাল দিন, কাৰণ তুলা ৰাশি সন্তান সুখ। তুলা ৰাশিৰ জাতক জাতিকাৰ আজি নিজৰ সন্তানৰ পৰা সুখ লাভ কৰাৰ সুযোগ আছে। এইবাৰ অন্য এক ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো ভাল দিন। বৃশ্চিক ৰাশি আত্মীয় সুখ। বৃশ্চিক ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত নিজৰ মানুহৰ পৰা সুখ লাভ কৰাৰ সুযোগ আছে। এইবাৰ ধনু ৰাশি আজিৰ দিনটো খুব ভাল। ধনু ৰাশি বাহনাদি সুখ। ধনু ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত তেওঁলোকে অধিক মাত্ৰা সুখ পাব। এইবাৰ মকৰ ৰাশি আজিৰ দিনটোত অলপ কষ্ট আছে, যেনে মকৰ ৰাশি ভ্ৰমণ কষ্ট। মকৰ ৰাশি জাতক জাতিকা আজিৰ দিনটোত ভ্ৰমণ যদি কৰে, ক'ৰবালৈ যদি আপুনি যায়, তেনেহ'লে অলপ কষ্ট হ'ব পাৰে। গতিকে আজি যদি আপুনি ক'ৰবালৈ যাম বুলি ভাবিছে, তেনেহ'লে নোযোৱাই। এইবাৰ অন্য এক ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকা আজিৰ দিনটোত অলপ সাৱধান হৈ চলিব। কুম্ভ ৰাশি আঘাতৰ যুগ। কুম্ভ ৰাশিৰ জাতক জাতিকা আজিৰ দিনটোত ঘৰতেই হওক বা বাহিৰতে হওক আপুনি সাৱধানে চলিব। এইবাৰ আমি যাওঁ অন্তিমটো ৰাশিলৈ মীন ৰাশি জাতক জাতিকা আজিৰ দিনটো ইমান এটা ভাল নহয়। মীন ৰাশি ৰোগ্য। মীন ৰাশি জাতক জাতিকা আজিৰ দিনটো অলপ অসুস্থ অনুভৱ কৰিব পাৰে, গতিকে আপুনি সাৱধানে থাকক। এয়াই আছিল আজিৰ দিনটো ৰাশিফল। নমস্কাৰ।